তৰাদবী বৰঘাট নতুন গাঁও যুৱ সংঘৰ উদ্যোগত ভোগালী বিহুৰ উপলক্ষে অনুষ্ঠিত কৰা ক্ৰীড়া প্ৰতিযোগিতাৰ সামৰণি। পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত বৃহত্তৰ তৰাদবীৰ বৰঘাট নতুন গাঁও যুৱ সংঘৰ উদ্যোগত ভোগালী বিহুৰ লগত সংগতি ৰাখি বিগত বৰ্ষৰ দৰে এইবাৰো যোৱা 15 জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰি অহা ক্ৰীড়া প্ৰতিযোগিতাখনি সফল সামৰণি পৰিছে। কালি সামৰণি পৰা অনুষ্ঠানৰ লগত সংগতি ৰাখি বঁটা বিতৰণী সভাখন অনুষ্ঠিত কৰা হয়। সভাত সভাপতিত্ব কৰে নতুন গাঁৱৰ নিবাসী তথা সমাজকৰ্মী টিকেন্দ্ৰ গোহাঁয়ে। সভাত সভাৰ উদ্বোধক হিচাপে উপস্থিত থাকে বৰঘাট গাঁৱৰ নিবাসী তথা বিশিষ্ট সমাজকৰ্মী পবিত্ৰ ডেকা। সভাত অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে বৰঘাট গাঁৱৰ নিবাসী তথা সমাজকৰ্মী নৃপেন দাৰফাং, সমাজকৰ্মী অভিৰাম বৰদলৈ, সমাজকৰ্মী পুতুকন ডেকাৰজা, বৰঘাট আৰু নতুন গাঁৱৰ চৰকাৰী গাঁওবুঢ়া জয়ন্ত ডেকাৰজা, বৰঘাট গাঁৱৰ নিবাসী তথা গাঁৱলীয়া গাঁওবুঢ়া জগন্নাথ বৰদলৈ, সমাজকৰ্মী মাঘেশ্বৰ পাটৰ, নতুন গাঁৱৰ গাঁৱলীয়া গাঁওবুঢ়া মোহন কোঁৱৰ, নতুন গাঁৱৰ নিবাসী তথা সমাজকৰ্মী ৰাজেন ডেকাৰজা, সাংবাদিক নাৰায়ণ বৰুৱা আৰু বৰঘাট নতুন গাঁও যুৱ সংঘৰ সাধাৰণ সম্পাদক উপেন ডেকাৰ প্ৰমুখ্যে সংঘৰ বিষয়ববী আৰু সদস্যসকল ক্ৰীড়াপ্ৰেমী ৰাইজ উপস্থিত থাকে। বৰঘাট নতুন গাঁও যুৱ সংঘৰ সভাপতি জনাৰ্দন বৰদলৈ আঁতৰা বঁটা বিতৰণী সভাত ল'ৰাৰ দৌৰ প্ৰতিযোগিতা, লং জাম্প, হাই জাম্প, কাবাডী, ৰছী টনা, টেকেলি ভঙা, গধুৰ বস্তু দলিওৱা, ডিস্কাছ থ্ৰ', ভেকুলী জাম্প, বিস্কুট খোৱা, অসমীয়া বোৱাৰীসকলৰ সাজপাৰ পৰিধান প্ৰতিযোগিতা আৰু হাঁহ ধৰা প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰি প্ৰথম, দ্বিতীয়, তৃতীয় বিভাগত বিজয়ী হোৱা প্ৰতিযোগীসকলক অতিথিসকলৰ হাতেৰে পুৰস্কাৰসমূহ প্ৰদান কৰা হয়। এই প্ৰতিযোগিতাসমূহ পৰিচালনা কৰা পৰিচালকসকল ক্ৰমে ত্ৰিনয়ন বৰা, বুবু অসম, অংকুৰ বৰা আৰু অজয় মালা। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। নাগৰিক জয়তে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই অনুষ্ঠানত আজি আছাম ফোকাছ চেনেলে আহি আমাৰ যেনেধৰণৰ নিউজ কৰিলে আমি জয়তে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভোগালী বিহুৰ উলহ যাচিছোঁ। আমি জনাব পেলাই সুখী হৈছোঁ যে আমাৰ নতুন গাঁও বৰঘাট যুৱ সংঘৰ সৌজন্যত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যি ভোগালী বিহুৰ উপলক্ষে আমাৰ খেল ধেমালি অনুষ্ঠান অনুষ্ঠিত হৈছিল। আহি আমি আজি শেষৰ দিনৰ কাৰ্যসূচীত উপনীত হ'লোঁ আৰু শেষৰ দিনৰ এই কাৰ্যসূচীত আমাৰ দুইখন গাঁৱৰে সন্মানীয় অতিথিসকলৰ দ্বাৰা আমাৰ আজি কাৰ্যসূচী আমি সামৰণি মাৰিছোঁ। আমি তিনিদিনীয়া কাৰ্যসূচীত আমি বিভিন্ন প্ৰকাৰে আমি খেল অনুষ্ঠিত কৰিলোঁ আৰু ইয়াতে আমাৰ দুইখন গাঁৱৰ লগতে আমাৰ বিলক্সৰ পৰা আমাক তেনেধৰণৰ খেলুৱৈ বন্ধু বান্ধৱীসকল আহি আমাক উক্ত খেলত অংশগ্ৰহণ কৰে আৰু তেখেতসকলে অংশগ্ৰহণ কৰি তেখেতসকলে নিজৰ পাৰদৰ্শিতা নিজে তেখেতসকলে দাঙি ধৰিবলৈ সক্ষম হয়। আমি জয়তে আমাৰ এই নতুন গাঁও বৰঘাট যুৱ সংঘৰ সমিতি হৈ তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনতো যাতে তেনেধৰণে খেলসমূহত তেখেতসকলে অংশগ্ৰহণ কৰি আমালৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আমি আশা ৰাখিছোঁ। আৰু তাৰ লগে লগে আমি মাননীয় অসম কাৰ্বি আংলং সাহিত্য শিক্ষিত পৰিষদৰ তুলিৰাম ৰংহাং ছাৰলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে আমাক আৰ্থিক দিশত বহুখিনি সহায় সহযোগিতা কৰি আমাক এই খেলখন পাতিবলৈ সহায় সহযোগিতা আগবঢ়ালে আৰু তাৰ লগতে আমাৰ দুইখন গাঁৱৰে আমাৰ বিভিন্ন ব্যক্তিয়ে আমাক আৰ্থিকভাৱে মানসিকভাৱে তেখেতসকলে আমাক এই অনুষ্ঠান পাতিবলৈ আগবঢ়াই লৈ গ'ল। আমি প্ৰত্যেকলৈ আমি সমিতিৰ তৰফৰ পৰা তেখেতসকললৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।